অভয়পুৰীত সেনা জোৱানৰ অকাল বিয়োগ সামৰিক মৰ্যাদাৰে শেষকৃত সম্পন্ন। ভাৰতীয় সেনাবাহিনীৰ এজন জোৱানৰ অকাল বিয়োগত মৰ্মাহত সমগ্ৰ অভয়পুৰীৰ নিউ পিৰাধৰা অঞ্চল। অভয়পুৰীৰ নিউ পিৰাধৰা গাঁৱৰ হবিবৰ ৰহমানৰ পুত্ৰ সেনাবাহিনীৰ জোৱান মুজাম্মেল হকৰ অকাল বিয়োগৰ খবৰে মৰ্মাহত কৰি তুলিছে সমগ্ৰ অঞ্চল। শুকুৰবাৰে মুজাম্মেল হকৰ শেষকৃত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। মুজাম্মেল হকে 2005 চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। পাঞ্জাব সেনা শিবিৰৰ পৰা 28 দিনৰ ছুটীলৈ নিজ গৃহ নিউ পিৰাধৰা গাঁৱত উপস্থিত হৈছিল যুৱকজন। ঘৰত থকা অৱস্থাতে বৃহস্পতিবাৰে হঠাতে অসুস্থ হৈ সেনা জোৱানজনে শেষ নিশ্বাস ত্যাগ কৰে। এই খবৰ পাই সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াৰ লগতে সেনা জোৱানৰ দল এটাই মুজাম্মেল হকৰ ঘৰত উপস্থিত হয় আৰু সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে হকক অন্তিম শ্ৰদ্ধাঞ্জলি জনায়। সেনা জোৱানজনৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। নহয়, যোৱা ৰাতি মোৰ ভাইটো আৰ্মিত কাম কৰে। তেওঁ আজিৰ পৰা 2005 চাকৰিত জইন কৰে। চাকৰিত জইন কৰাৰ পিছত 10 বছৰমান তেওঁৰ চাকৰি ঠিক ঠাক চলে। তাৰপিছত তেওঁৰ যুদ্ধৰ টেংকত তেওঁ হঠাৎ তেওঁলোকৰ যুদ্ধত নহয় কিন্তু তেওঁলোকৰ ট্ৰেইনিঙত এক্সিডেণ্ট হয়। তেওঁৰ মূৰত আঘাত পায়। কিমান চনত? সেইটো ধৰক আজিৰ পৰা 6 বছৰমান আগত। 6 বছৰমান আগত তেওঁৰ মেডিচিন খাওঁতে সেই প্ৰব্লেমটো তেনেকৈয়ে ছল্ভ হৈ যায়। পিছত আৰু 2 বছৰ পিছত সেইটো আৰু ৰিয়েকশ্যন কৰে। ৰিয়েকশ্যন কৰাৰ পিছত আমি ঘৰত লৈ আহি ডাইৰেক্ট চিধাই বঙাইগাঁও আগৰৱালাত CT স্কেন কৰোঁ। তেওঁলোকে আমাক পৰামৰ্শ দিয়ে আপোনালোকে ইমিডিয়েট এইটো অপাৰেশ্যন কৰাই লওক। আমি লগে লগে তাৰ পৰা গুৱাহাটী বেছ হস্পিটেলত লৈ যাওঁ। তেওঁলোকে তাৰ ৰাতিয়ে তেওঁলোকে বিমানেৰে কলকাতাত লৈ যায় আৰু তাৰ পিছদিনাই তেওঁক অপাৰেশ্যন কৰে। অপাৰেশ্যন কৰাৰ পিছত তেওঁৰ অপাৰেশ্যনটো হয়, ঠিকে হয়। হৈ যোৱাৰ পিছত তেওঁ 3 বছৰমান ভালেই যায়। ভালে যোৱাৰ পিছত তেওঁ আকৌ সেই প্ৰব্লেমটো আকৌ গুচি আহিল। গুচি অহাৰ পিছত আমি আকৌ গুৱাহাটীত লৈ গ'লোঁ। গুৱাহাটীত লৈ যোৱাৰ পিছত তেওঁলোকে একদম খৰধৰকৈ তাতেই অপাৰেশ্যনটো কৰি দিলে। কৰি দিয়াৰ পিছত তেওঁৰ ব্লাডটো বন্ধ নহয়। নোহোৱাৰ পিছত তেওঁক আৰু কলকাতাত ৰেফাৰ কৰি দিয়ে। তাতে কলকাতাত ট্ৰিটমেণ্ট চলি আছে। আজি ভালে কেইমাহ ধৰি 7 মাহমান ধৰি তাতেই কলকাতাতে ট্ৰিটমেণ্ট হৈ আছে। যোৱা 10 দিনমান আগত তেওঁক হস্পিটেলৰ পৰা আমি ছুটীত লৈ আহোঁ ঘৰত। 28 দিনৰ ছুটী এটা বনাই তেওঁক ঘৰত পঠাই দিয়ে। যোৱা ৰাতি 11টামান বজাত তেওঁ হঠাৎ তেওঁৰ অকাল মৃত্যুক সাবটি ল'ব লগা হয়। তো ঘৰটো ক'ত আছিল? ঘৰটো হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট, অভয়পুৰী থানাৰ অন্তৰ্গত পিৰাধৰা গাঁও পঞ্চায়তৰ পিৰাধৰা পাটনৰ বাসিন্দা। কি ৰেংকত আছিল তেখেত? তেওঁ আৰ্মিৰ LD ৰেংকত আছিল। তেওঁ 88 ৰেজিমেণ্ট আৰ্মাৰ আছিল, পাঞ্জাব পৰা আছিল। এই ক্ষেত্ৰত আমি কোম্পানীৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকে আমাক আশ্বাস দিছে আৰু গুৱাহাটী হেডকোৱাৰ্টাৰ তামোলপুৰৰ পৰা তেওঁলোকে আমাৰ ঘৰত আহিব বুলি 11:30 মানত আশ্বাস দিছে। সংসাৰত তেওঁৰ 2টা ছোৱালী, এটা ল'ৰা আৰু তেওঁৰ ঘৈণীয়েক আৰু তেওঁৰ মাক এৰি থৈ যায়। ক্ষেত্ৰত অসম চৰকাৰক অনুৰোধ জনাব খোজোঁ, তেওঁ আৰ্মিত বৰ সাহসেৰে বীৰ যোদ্ধাৰ দৰে কাম কৰিছে। মই ভালকৈ জানো। তেওঁক অসম চৰকাৰৰ পৰা তেওঁৰ পৰিয়ালৰ ফালক অলপ দৃষ্টিগোচৰ কৰে যাতে মই মিডিয়াৰ জৰিয়তে এইখিনি ক'ব বিচাৰোঁ। মই তেওঁৰ ডাঙৰ ভাই। অভয়পুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ।
GIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত